ছাত্ৰ ছাত্ৰীসকল আজি আমি প্ৰিপজিশ্যনৰ আন এটা ক্লাছ লৈ আহিছোঁ। তোমালোকৰ আগৰ এটা ক্লাছ আমাৰ প্ৰিপজিশ্যনত দিয়া আছে, তোমালোকে ইউটিউবত চাই ল'বা, মোৰ চেনেলত গৈ পেলাই চাই ল'বা। তাত প্ৰিপজিশ্যনৰ বেছিকখিনি কিছুমান কথা আছে, সেই কথাখিনি আমি আলোচনা কৰিছিলোঁ। প্ৰিপজিশ্যন কি ঠাইত প্ৰিপজিশ্যন হয়, কেনেকুৱা প্ৰিপজিশ্যন হয়, কেতিয়া বহে, সেই কথাবিলাক আমি আলোচনা কৰি দিছিলোঁ। এতিয়া তোমালোকে এই প্ৰিপজিশ্যনখিনি বহীত নোট কৰি ল'বা, যাতে আগলৈ পঢ়াত সুবিধা হয়। আৰু যদি মোৰ ক্লাছটো চাই ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰটো কৰি দিবা। এতিয়া আমি ভিডিঅ'টো আৰম্ভ। চোৱা, প্ৰথম যিটো চেণ্টেঞ্চ আছে, বাক্যটো আছে, এইটো চোৱা তোমালোকে। ইয়াত কি কৈছে? দেয়াৰ আৰ 12 মান্থ ডেছ এ ইয়াৰ। এক বছৰৰ ভিতৰত 12 মাহ। এই 12 মাহে কি হয়? এক বছৰ হয়। সেইকাৰণে ইয়াত প্ৰিপজিশ্যন হ'ব সদায় ইন। 12 মাহ এক বছৰ ভিতৰত থাকে, কাৰণে ইয়াত প্ৰিপজিশ্যন হ'ব ইন। দেয়াৰ আৰ 12 মান্থ ইন এ ইয়াৰ। নেক্সটটো চোৱা, প্লিজ পুট অন ডেছ ইয়ৰ ড্ৰেছ। তুমি তোমাৰ অনুগ্ৰহ কৰি তুমি তোমাৰ পোচাকযোৰ পিন্ধি লোৱা। পুট অন, ইয়াত হ'ব পুট অন, পিন্ধা, পৰিধান কৰা, সেইকাৰণে পুট অন হ'ব। নেক্সটটো চোৱা, দ্য শ্বিপ ৱাজ বৰ্ন ডেছ ইণ্ডিয়া। জাহাজটো মানে ইণ্ডিয়াৰ বাবে বনাইছে, ইণ্ডিয়াৰ ভাৱে কৈছে কাৰণে এই বৰ্ন, যিটো বৰ্ন আছে, এই বৰ্নটো ফিক্স শব্দ হয়। ইয়াৰ লগত সদায় প্ৰিপজিশ্যন হ'ব ফৰ। এইটো কথা মনত ৰাখিবা, বৰ্ন ফৰ। কিছুমান ফিক্স শব্দ থাকে, তোমালোকে এইটো নোট কৰি ল'বা আৰু বুজিবলৈ চেষ্টা কৰিবা, যাতে বৰ্ন ফৰ মনত ৰাখিবা আৰু মনত ৰাখিবলৈ চেষ্টা কৰিবা। নেক্সট যিটো আছে, ভাৰ্চু কনচিষ্ট ডেছ স্পিকিং দ্য ট্ৰুথ। ইয়াত যিটো কনচিষ্ট শব্দ আছে, এইটো দুটা শব্দ হয়, ফিক্স শব্দ হয়, কনচিষ্ট অফ আৰু কনচিষ্ট ইন। কনচিষ্ট অফ মানে কিছুমানলৈ গঠিত, যিটোলৈ গঠন হয়, সেইটো হৈছে কনচিষ্ট অফ। আৰু ইয়াত নিহিত, ইয়াত ট্ৰু, সত্য কথাটোৰ সৈতে নিহিত হৈ আছে, সেইকাৰণে ইয়াত হ'ব কনচিষ্ট ইন। এইটো কথা মনত ৰাখিবা। তাৰপিছত আছে, আই ৱাজ এমাজড ডেছ হিজ বিহেভিয়াৰ। ইয়াত আছে আই ৱাজ এমাজড। এমাজড যিটো শব্দটো আছে, এইটো ফিক্স শব্দ হয়। এমাজড এট মানে আচৰিত হোৱা, তাৰ যিটো আচৰণ কৰিছে, ব্যৱহাৰ কৰিছে, এইটো দেখি পেলাই আচৰিত হৈছে। এমাজড এট, দেখি পেলাই আচৰিত হৈছে, এইটো ফিক্স শব্দ হয়, মনত ৰাখিবা। নেক্সটটো চোৱা, হি ইজ ছেটিছফাইড ডেছ হিজ জব। তেওঁ তাৰ কামৰ সৈতে সন্তুষ্ট, যিটো চাকৰি পাইছে এই চাকৰিটোলৈ তেওঁ সন্তুষ্ট হৈছে। ছেটিছফাইড এটা ফিক্স শব্দ হয়, ছেটিছফাইড উইথ, এইটো মনত ৰাখিবা। ছেটিছফাইড উইথ, সন্তুষ্ট হোৱা। নেক্সট যিটো আছে, এইটো চোৱা, আই কেন নট এগ্ৰি ডেছ ইয়ৰ প্ৰপ'জেল। মই তোমাৰ যিটো প্ৰস্তাৱ দিছা, সেই প্ৰস্তাৱটোৰ লগত একমত নহয়। ইয়াত এগ্ৰি এটা হৈছে মানুহৰ লগত হ'লে উইথ হয়, আৰু যিটো মানুহে কথাটো কৈছে, কথাটোৰ লগত হ'লে, ধৰক মই কথাটো কৈছোঁ, মোৰ কথাটোৰ লগত হ'লে এগ্ৰি টু হ'ব। এইটো কথা মনত ৰাখিবা, এগ্ৰি টু আৰু এগ্ৰি এট। এগ্ৰি উইথ, এগ্ৰি উইথটো হৈছে যেতিয়া মোৰ লগত একমত হ'ব, মানুহৰ লগত একমত হ'ব, আৰু টুটো হৈছে মোৰ কথাটোৰ লগত একমত হ'ব, তেতিয়া হ'ব টু। এতিয়া ইয়াত এগ্ৰি ইয়ৰ প্ৰপ'জেল, যিটো তুমি প্ৰস্তাৱটো দিছা তাৰ লগত একমত হৈছে কাৰণে ইয়াত টু হৈছে, মনত ৰাখিবা। নেক্সটটো চোৱা, আই এম ছেটিছফাইড ডেছ ইয়ৰ ৱৰ্ক। মই তোমাৰ কামৰ সৈতে সন্তুষ্ট হোৱা। ছেটিছফাইড যেতিয়া কামৰ সৈতে সন্তুষ্ট হ'ব, তেতিয়া উইথ হ'ব, ছেটিছফাইড উইথ। এইটো কথা মনত ৰাখিবা, ছেটিছফাইড উইথ, ফিক্স শব্দ। নেক্সটটো চোৱা, দ্য বয় ৱাজ চাৰ্জ ডেছ ষ্টিলিং। মানে ল'ৰাটোৱে চুৰি কৰিছে, চুৰিৰ সৈতে মানে তাক কি কৰিছে? জৰিমনা কৰিছে, চাৰ্জ ধৰিছে, সেইকাৰণে ইয়াত হ'ব উইথ, চাৰ্জ উইথ ষ্টিলিং, এইটো মনত ৰাখিবা। নেক্সট যিটো আছে, এইটো চোৱা, ইয়াত আছে, আই হেভ এ ডিষ্টেষ্ট ডেছ পপ মিউজিক। মানে মিউজিক, মানে যিটো ৰিমিক্স বুলি কয় মিউজিক, সেইটোৰ সৈতে ৰুচি নাই বুলি কৈছে। আই হেভ ডিষ্টেষ্ট মানে টেষ্টটো নাই, সেইকাৰণে ইয়াত হ'ব টেষ্ট ফৰ আৰু ডিষ্টেষ্ট ফৰ একেই, সেইকাৰণে ফিক্স শব্দ হয়, এইটো মনত ৰাখিবা। নেক্সটটো চোৱা, গান্ধী ৱাজ কনভিক্টেড ডেছ লাইং। গান্ধী কি হৈছে? কনভিক্টেড। এইটো কনভিক্টেড যিটো শব্দটো আছে, এইটো ফিক্স শব্দ হয়, কনভিক্টেড অফ লাইং, এইটো মনত ৰাখিবা। তাৰপিছতো চোৱা, দ্য লেবাৰাৰ লিভছ ডেছ হেণ্ড টু মাউথ। যিটো লেবাৰ আছে, লেবাৰে কি কৰে? লেবাৰবিলাকে হেণ্ড টু মাউথ মানে পেটে ভাতে কাম কৰি খাই আছে আৰু জীয়াই আছে কোনোমতে, সেইকাৰণে ইয়াত হ'ব ফ্ৰম। লেবাৰাৰ লিভছ ফ্ৰম হেণ্ড টু মাউথ। নেক্সটটো চোৱা, আই ৱাৰ্ণ্ড হিম ডেছ ড্ৰাইভিং ছ' ফাষ্ট। মই তেওঁ যে স্পীডত গাড়ীটো চলাই, সেই তাৰ বিৰুদ্ধে মই কি কৈছোঁ? তাক ৱাৰ্ণিং দিছিলোঁ। ৱাৰ্ণিং দিয়াটো হৈছে ইয়াত
তাৰ বিৰুদ্ধে সেইকাৰণে এগেইনষ্ট কিহৰ এগেইনষ্টে ড্ৰাইভিং সো ফাষ্ট বেছি বেগাই চলাৰ কাৰণে তাৰ বিৰুদ্ধে মই এগেইনষ্ট বিৰুদ্ধে ৱাৰ্নিং দিছিলোঁ ৱাৰ্নিং নেক্সট চোৱা অলৱেজ বিৱায়াৰ ডেছ ফলছ ফ্ৰেণ্ডছ সদায় বেয়া বন্ধুৰ পৰা আঁতৰত থাকিব লাগে এইটো সদায় বিৱায়াৰ অফ সাৱধান থাকা নেক্সট যিটো এইটো ফিক্স শব্দ হয় নেক্সটটো চোৱা গ্ৰেট বুক ডিলছ ডেছ হিউমেন প্ৰব্লেম মানুহ যিবিলাক মহান মহান কিতাপ আছে সেই মহান কিতাপবিলাকত কি থাকে মানুহে কেনেকৈ কি কৰিছে পূৰ্বতে কি কৰিছে আৰু কি হ'ব সব কথাবিলাক লিখা থাকে সেইকাৰণে গ্ৰেট বুক ডিলছ উইথ হ'ব তাৰপিছত চোৱা নেক্সট হৈছে পে এটেনশ্যন ডেছ হোৱাট ইয়ৰ টিচাৰ চেজ তোমাৰ টিচাৰে কি কৈ আছে তালৈ মনোযোগ দিয়া এটেনশ্যনৰ লগত সদায় টু হয় এইটো ফিক্স শব্দ হয় এটেনশ্যন টু এইটো মনোযোগ দিবা মনত ৰাখিবা ইয়াত চোৱা ইয়াত কৈছে মেন ডাজ নট লিভ ডেছ ব্ৰেড এলন মানুহে কি হৈছে অকল ব্ৰেডৰ দ্বাৰা ৰুটি খাই জীয়াই থাকিব নোৱাৰে ৰুটিৰ দ্বাৰা সেইকাৰণে হ'ব ইয়াত বাই ব্ৰেড এলন অকল ৰুটিৰ দ্বাৰা জীয়াই থাকিব নোৱাৰে দ্বাৰা বুজাইছে বাই তাৰপিছত চোৱা ইউ শুড নট বোষ্ট ডেছ ইয়ৰ হেল্থ এই বোষ্ট যিটো শব্দটো আছে বোষ্টটো ফিক্স শব্দ হয় বোষ্ট অফ ইয়াৰ হেল্থ তুমি তোমাৰ স্বাস্থ্যৰ যত্ন ল'ব গৈছে বোষ্ট অফ নেক্সটটো চোৱা she prefers tea ডেছ cold drinks তেওঁ চাহতকৈ কফি ভাল পায় ইয়াত চাহতকৈ যে কফি ভাল পায় ইয়াত প্ৰিফাৰ্ছ আছে প্ৰিফাৰৰ লগত সদায় ফিক্স শব্দ হয় টু প্ৰিফাৰ্ছ টি টু কফি কল্ড ড্ৰিংকছ যিটো কল্ড ড্ৰিংকছ আছে কল্ড ড্ৰিংকছ হ'ব এইটো মনত ৰাখিবা টু হ'ব নেক্সটটো চোৱা মিষ্টাৰ শৰ্মা প্ৰিচাইডেড ডেছ দ্য মিটিং মানে মিষ্টাৰ শৰ্মা কি হৈছে প্ৰিচাইডেড সভাপতিত্ব কৰিছে এই প্ৰিচাইডেড লগত সদায় অভাৰ হয় প্ৰিচাইডেড অভাৰ ফিক্স শব্দ প্ৰিচাইডেড অভাৰ মানে সভাপতিত্ব কৰা মিটিঙত সভাপতিত্ব কৰিছিল এই কিছুমান ফিক্স শব্দ থাকে এইবিলাক মনত ৰাখিবা কাৰণ এইবিলাক কমন বাক্যবিলাক এইবিলাক পৰীক্ষাত প্ৰায়ে আহি থকা দেখিবলৈ পোৱা যায় সেইকাৰণে তোমালোকে কি কৰিবা এই কথাবিলাক মনত ৰাখিবা ইয়াত কৈছে আই কেন নট পাৰ্ট ডেছ দিছ বুক মই সেই কিতাপটোৰ সৈতে ভাগ কৰিব পৰা নাই এইটো হৈছে পাৰ্ট উইথ ভাগ কৰা নেক্সটটো চোৱা আই ৱাজ ছাৰপ্ৰাইজ ডেছ হিজ বিহেভিয়াৰ মই তাৰ যিটো আচৰণ দেখি পেলাই মই আচৰিত হৈ গৈছোঁ ছাৰপ্ৰাইজৰ লগত সদায় এড হ'ব ছাৰপ্ৰাইজ এড আচৰিত হোৱা ফিক্স শব্দ হয় এইটো ফিক্স শব্দ মানে এইটোৰ লগত এইটো প্ৰিপজিশ্যনেই বহিব বেলেগ কোনো প্ৰিপজিশ্যন নবহে এইটোক মই ফিক্স শব্দ বুলি কৈ আছে আৰু এইটো কৈ আছোঁ তোমালোকে মনোযোগ দিবা যিটো শব্দৰ ফিক্স বুলি কওঁ ইয়াৰ লগত এইটো প্ৰিপজিশ্যনেই বহিব বেলেগ প্ৰিপজিশ্যন নবহে এতিয়া চোৱা নেক্সটটো আছে হি উইল কাম বেক ডেছ এন আৱাৰ তেওঁ 1 ঘণ্টাৰ ভিতৰত আহিব মানে 1 ঘণ্টাৰ ভিতৰত আহিব বুলি কৈছে কাৰণে কি হ'ব ইন হ'ব ইন বুজাই যেতিয়া ভিতৰত বুজায় এতিয়া 1 ঘণ্টাৰ ভিতৰত আহিব 1 ঘণ্টাৰ ভিতৰত কৈছে সেইকাৰণে ইন হ'ব নেক্সটটো চোৱা দ্য লেম মেন লিভছ ডেছ বিগিং মানে লেংৰা মানুহটো কি কৰিছে ভিক্ষাৰ দ্বাৰা জীয়াই থাকে ভিক্ষাৰ দ্বাৰা বুজালে বাই বিগিং তাৰপিছত ডো নট ৰান ডেছ মানি মানে টকাৰ পিছে পিছে দৌৰিব নালাগে টকাৰ পিছে পিছে বুজাইছে কাৰণে ইয়াত হ'ব আফটাৰ এইটো মনত ৰাখিবা ডো নট ৰান আফটাৰ মানি এইটো আহি থাকে প্ৰায় সময় আহি থকা দেখিবলৈ পোৱা যায় তাৰপিছত চোৱা দ্য ট্ৰেইন ইজ বউণ্ড ডেছ হাওৰা এই বউণ্ডটো মই অলপ আগতে কৈছিলোঁ ফিক্স শব্দ তোমালোকে মনোযোগ দিছানে নাই বউণ্ড ফৰ ফিক্স শব্দ হয় বউণ্ডৰ লগত সদায় ফৰ হয় নেক্সটটো চোৱা মাই চিষ্টাৰ এক্সেলছ ডেছ ডান্সিং মানে ডান্সত কি হৈছে পাৰ্কত আছে সেই ডান্সটো বেছিকৈ ভাল পায় বেছি জানে কাৰণে পাৰ্কত আছে আৰু এক্সেলছ ইন এইটো ফিক্স শব্দ হয় এক্সেলছ ইন মনত ৰাখিবা তাৰপিছত আছে দ্য ফিল্ম ইজ সুইটেবল ডেছ চিলড্ৰেন এই চিনেমাটো ল'ৰা ছোৱালীৰ বাবে অতিকৈ গ্ৰহণযোগ্য হয় সুইটেবল ফৰ এইটো ফিক্স শব্দ হয় সুইটেবল ফৰ সুইটেবল লগত ফৰি হ'ব বেলেগ শব্দ নবহে তাৰপিছতটো চোৱা নেক্সট হি গোজ টু স্কুল ডেছ বাছ এইটো কমন বাক্য এইটো হি গোজ টু স্কুল বাই বাছ বাছৰ দ্বাৰা স্কুললৈ যায় মনত ৰাখিবা নেক্সটটো চোৱা হি হেজ বিন ছাফাৰিং ডেছ ফেভাৰ তেওঁ ফেভাৰ মানে জ্বৰত ভুগি আছে ছাফাৰিং ফ্ৰম ছাফাৰিং মানে ভোগা জ্বৰত ভুগি আছে ছাফাৰিং ফ্ৰম হ'ব এইটো কথা মনত ৰাখিবা ছাফাৰিং ফ্ৰমটো মানে ভোগা এতিয়া চোৱা নেক্সট চোৱা আছাম ইজ ৰিচ ডেছ মিনাৰেলছ খনিজ পদাৰ্থত অসমখন অতি চহকী ৰিচ ইন এইটো হ'ব এইটো অলপ ডেছটো মানে অলপ হৈ গৈছে পাহৰি গৈছোঁ দিবলৈ তোমালোকে চাবা নেক্সটটো চোৱা শ্ব'জ আৰ মেড ডেছ লেডাৰ
জোতাযোৰ কিহেৰে বনাইছে লেডাৰ দি বনাইছে যদি লেডাৰ দি বনাইছে কাৰণে জোতাযোৰ বনাইছে লেডাৰেই আছে ইয়াততো আৰু বেলেগ পৰিৱৰ্তন হোৱা নাই সেইকাৰণে মেড অফ হ'ব এইটো মতে মেড অফ আৰু মেড ফ্ৰম মেড অফ হ'ব যেতিয়া নেকি বস্তুটো যেটো বনাইছে হেতুই আছে চেঞ্জ হোৱা নাই হেতু তাত হ'ব মেড ফ্ৰম অফ আৰু যেটো নেকি চেঞ্জ হৈ গৈছে যেলা বস্তুটো বনাইছে যে বাটাৰ ইজ মেড ফ্ৰম মিল্ক বাটাৰটো বনাইছে গাখীৰ দি এইটো চেঞ্জ হৈ গৈছে এটা হ'ব ফ্ৰম এইটো ফিক্স শব্দ মনত ৰাখিবা তাৰপিছত চোৱা আই মেট হিম ডেছ দ্য ষ্ট্ৰীট মই তাক পদূলিত লগ কৰিছোঁ এতিয়া পদূলিৰ ওপৰত নে পদূলিত ইন ইয়াত হ'ব পদূলিত লগ কৰিছোঁ পদূলিৰ ভিতৰতে লগ কৰিছোঁ তেতিয়া ইন এইটো মনত ৰাখিবা পদূলিৰ ভিতৰত লগ কৰাৰ কাৰণে ইন হ'ব ইয়াত চোৱা নেক্সট হৈছে প্লিজ পে এটেনশ্যন ডেছ ইয়ৰ ষ্টাডিজ মানে অনুগ্ৰহ কৰি তুমি তোমাৰ অধ্যয়নত মনোযোগ দিবা এটেনশ্যন অলপ আগতে মই কৈছিলোঁ এটেনশ্যন টু ফিক্স শব্দ হয় নেক্সটটো চোৱা নেক্সটটো আছে হি ইজ এন অথৰিটি ডেছ চায়েন্সৰ ওপৰত কি আছে অথৰিটি আছে যেতিয়া চায়েন্সৰ ওপৰত অথৰিটি থাকিব তেতিয়া কি হ'ব ইয়াত হ'ব অন মানে সায়েন্সৰ ওপৰত তাৰ অথৰিটি মানে দায়িত্ব থাকে সেইকাৰণে সায়েন্সৰ ওপৰত অথৰিটি অন সায়েন্স এইটো মনত ৰাখিবা ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকৰ ক্লাছটো চাই ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে নিজৰ বহিত আগলৈ যাতে সহায় হয় তাৰ কাৰণে নিজৰ বহিত নোট কৰি ল'বা তেতিয়াহ'লে তোমালোকৰ আগলৈ পঢ়াত কোনো ধৰণৰ অসুবিধা নহ'ব এতিয়া চোৱা ইয়াত যিখিনি প্ৰিপজিশ্যন মই দিছোঁ আৰু প্ৰিপজিশ্যন দিম কমন চাই এই প্ৰিপজিশ্যনখিনি প্ৰায়ে পৰীক্ষাত আহি থকা দেখিবলৈ পোৱা যায় তোমালোকে যেতিয়া পঢ়িবা তেতিয়া তোমালোকে গম পাবা যে এইখিনি প্ৰায়ে সময় পৰীক্ষাত আহি থকা পাইছা আৰু আগলৈ পাবা গতিকে তোমালোকে নিজৰ বহিত নোট কৰি ল'বা যদি ক্লাছটো কিবা সুধিবলৈ আছে ক্লাছত যদি কিবা সুধিবলৈ আছে মোক কমেন্টৰ জৰিয়তে মোক জনাবা তেতিয়া মই তোমালোকক যিখিনি পাৰো সহায় কৰিম আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বৰ্গলৈ তোমালোকে শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ